আপোনালোক আটাইলৈ আমি অশেষ ধন্যবাদ জনাইছোঁ যে এইবেলি আমাৰ 41তম শ্ৰী শ্ৰী গৰখীয়া গোপাল মাৰুল থানৰ 41তম বাৰ্ষিক উৎসৱ ও প্ৰাণ প্ৰতিষ্ঠা দিৱস। এইবেলি আমি আমাৰ 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আমাৰ এই অনুষ্ঠানৰ প্ৰস্তুতি চলাইছোঁ। 25 তাৰিখে আমাৰ বিভিন্ন ক্ষেত্ৰসমূহ উদ্বোধন হ'ব গধূলি, আৰু 26 তাৰিখে ৰাতিপুৱা 5 বজাৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। 5 বজাত ভাগৱত স্থাপন, নৃত্য প্ৰসংগ আদি হ'ব। তাৰ পিছত আমাৰ ধৰ্মীয় পতাকা উত্তোলন কাৰ্যসূচী আছে। ধৰ্মীয় পতাকা উত্তোলন কৰিব আমাৰ এই মহোৎসৱৰ সভাপতিদেৱে, আৰু তাৰ পিছতে আমাৰ ধৰ্মালোচনী সভা আছে। ধৰ্মালোচনী সভাত আমাৰ দুজন বিশিষ্ট ব্যক্তিক আমি এইবেলি আমন্ত্ৰণ জনাইছোঁ। তেখেতসকল হ'ল যে অসমৰ শিক্ষা জগতৰ হৃদপিণ্ড স্বৰূপ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্তদেৱ উপস্থিত থাকিব। তেখেতৰ বহুমূলীয়া ভাষণ ইয়াত প্ৰদান কৰিব। তাৰ পিছতে আন এজন লেখক সমালোচক ময়ূৰ বৰাদেৱ, আপোনালোক আটাইৰে পৰিচিত, তেখেতো আমাৰ ইয়াত উপস্থিত থাকিব। তেখেতৰ বহুমূলীয়া ভাষণ ইয়াত প্ৰদান কৰিব। তাৰ পিছৰ কাৰ্যসূচী আছে আমাৰ ভোগ ডিষ্ট্ৰিবিউশ্যন। আমি ইয়াত ভোগ বিতৰণ কৰিম। প্ৰায় 120টা চৌকাত ভোগ বনোৱা হ'ব। 120টা চৌকাত ভোগ বনাবলৈ আমি প্ৰায় 300 ৰান্ধনি আৰু যোগালীৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। তাৰপিছত প্ৰায় 100 বিঘা মাটিৰ ভোগক্ষেত্ৰ আমি নিৰ্মাণ কৰিছোঁ। এই ভোগক্ষেত্ৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱে ভোগ গ্ৰহণ কৰিব। এই সুযোগতে মই আমাৰ ভোগ গ্ৰহণ কৰা যিসকল ব্যক্তি আমাৰ ইয়ালৈ আহিব, ভকতসকল আহিব, তেখেতসকলৰ প্ৰতি আমি অনুৰোধ জনাই থলোঁ, শৃংখলাবদ্ধভাৱে তেখেতসকল আহিব আৰু শৃংখলাবদ্ধভাৱে ভোগ গ্ৰহণ কৰি আমাক অনুষ্ঠান পৰিচালনাত সহযোগ কৰিব, এই আশা ৰাখিছোঁ। কাৰণ এইটোৱে যে আমাৰ ইয়াত এটি মন্দিৰ আছে, গৰখীয়া গোপাল মন্দিৰ। এই গোপাল মন্দিৰলৈ ভকতসকল আহে। এই মন্দিৰটোক ইতিমধ্যে গোটেই অসমতে এটি জাগ্ৰত মন্দিৰ হিচাপে পৰিচিত হৈছে। এই